বন্ধুসকল ইতিমধ্যে আপোনালোকে নিশ্চয়কৈ জানে নিৰ্বাচনৰ সময় একেবাৰে সমাগত আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে এজন যুৱকৰ গৰ্জন শুনিবলৈ পোৱা গৈছে যিগৰাকী যুৱকে সৰ্বানন্দ সোণোৱালৰ ওপৰত বহুতো অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে কোন হ'ব পাৰে যুৱকজন আৰু কি অভিযোগ সৰ্বানন্দ সোণোৱালৰ ওপৰত জাপি দিব বিচাৰে আশা কৰোঁ বন্ধুসকলে ভিডিঅ'টো শেষলৈকে চাব যদি শেষলৈকে চায় তেতিয়াহ'লে আপোনালোকে স্পষ্টভাৱে গম পাই যাব যে সৰ্বানন্দ সোণোৱালৰ আঁৰত কি কুকাণ্ড আছে বুলি যুৱকজনে দাবী জনাব বিচাৰে মই প্ৰথমতে এতিয়া এই মুহূৰ্তত যদি মই সৰ্বানন্দ সোণোৱালৰ বিষয়ে বেয়াকৈ কওঁ হয়তো সমগ্ৰ সোণোৱাল জাতিয়ে 99% মোক বেয়া দৃষ্টিগোচৰে চাব কিন্তু আচল কথা জানিলে সকলোৱে নিজৰ দৃষ্টিভংগী হয়তো সলনি কৰিবলৈ বাধ্য হ'ব কিয়নো আমাৰ গাঁওখন একেবাৰে অৰুণাচলৰ সীমান্তত য'ত নেকি অৰুণাচল নে অসম আজিলৈকেও মানে অসম চৰকাৰে মানে এইখিনি স্পষ্টীকৰণ দিবলৈ পৰা নাই কিন্তু 1999 চনত আমাক গাঁওখনক সংস্থাপন দিলে অসম চৰকাৰে আৰু 1999 চনত সংস্থাপন দিলে কেৱল এবিঘা মাটি তাকো এটা নদীৰ দ্বীপত তাৰ পাছত আমাৰ গাঁৱৰ ৰাইজে ক'লে যে সেইখিনি মাটিত এবিঘা মাটিত আমি খেতি বাতি কৰি কেনেকৈ জীৱিকা নিৰ্বাহ কৰিম তাৰ পাছত চৰকাৰে ক'লে প্ৰশাসনৰ মানুহে যে এই ওচৰতে থকা টাপু বুলি কয় টাপু বুলি এতিয়া বিখ্যাত য'ত এতিয়া নেকি লাইকা মানুহখিনি সংস্থাপন দিবৰ কাৰণে যা যোগাৰ কৰা হৈছে সেই মাটিখিনিতে আপোনালোকে খেতি বাতি কৰি খাই থাকক ঠিক আছে তেতিয়া আমাৰ গাঁৱৰ মানুহ আজিলৈকে শিক্ষিত এজনো নাই গতিকে লিখিতভাৱে একো এটা প্ৰমাণ পত্ৰ নাপালে গতিকে সেনেকৈ খাই মেলি আহি আছিলে তাৰ পাছত কি হ'ল 2014 চনত অৰুণাচলৰ প্ৰশাসনে আমাক নটিচ দিলে যে এইখিনি মাটি অসম চৰকাৰৰ নহয় এইখিনি মাটি আমাৰ গতিকে এইখিনি মাটিত আপোনালোকে ইয়াৰ পৰা উঠি গুচি যাওক আমি কিন্তু অলপো ভ্ৰক্ষেপ নকৰিলোঁ আৰু অৰুণাচলৰ প্ৰশাসনৰ লগত সুন্দৰভাৱে আলোচনা কৰি অলপ সংঘাত হৈছিল কিন্তু সেই সংঘাত নেওচি আলোচনাৰ মাধ্যমেৰে সেই কৃষিভূমিখিনি আমাৰ অসমৰ বুলি দাবী কৰি আমি তাত খেতি বাতি কৰি খাই আহিছিলোঁ কিন্তু তাৰ পিছৰ পৰ্যায়ত যেতিয়া এই যোৱা ইলেকশ্যন হ'ল হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰীৰ কাৰণে শপত গ্ৰহণ কৰিলে সেই নিৰ্বাচনৰ আগমুহূৰ্তত সৰ্বানন্দ আছিলে আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেতে মাজুলীৰ পৰা প্ৰতিনিধিত্ব কৰে আৰু তেতিয়া তেখেতে ক'লে কি লাইকা মানুহখিনি সংস্থাপনৰ কাৰণে সমগ্ৰ অসমতে এটা আন্দোলন হৈছিল আৰু আমিও সেই আন্দোলনত জড়িত হৈছিলোঁ যে লাইকাবাসীৰ মানুহসকল দধিয়াবাসীৰ মানুহসকল সংস্থাপন পাব লাগে আৰু সেই সূত্ৰে আমাৰ সৰ্বানন্দ সোণোৱালে দিগন্ত শইকীয়া আমাৰ সেই সময়ৰ তিনিচুকীয়া জিলাৰ ডিচি আছিল তেখেতৰ সূত্ৰে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ পৰা আমাৰ গাঁওখনলৈ এটা বাৰ্তা প্ৰেৰণ কৰিলে যে লাইকা মানুহখিনিক কেৱল কেই মুহূৰ্তৰ বাবে ইলেকশ্যন হৈ যোৱালৈকে তাত থাকিবলৈ কাৰণে কেইটা অকণমান মাত্ৰ ঠাই দিয়া ঠিক আছে আমাৰ সৰ্বানন্দ সোণোৱাল আমাৰ নিজৰ মানুহ দিগন্ত শইকীয়া সোণোৱাল ডিচি আমাৰ নিজৰ মানুহ গতিকে আমি তেখেতলোকৰ কথা শুনিম আৰু সেই সূত্ৰে আমি যিখিনি আমি খেতি বাতি কৰি আছিলোঁ তাৰ কাষত যোনখিনি মাটি খালী আছিলে হাবিও আছিলে অলপ আমি সকলোৱে গাঁৱৰ ৰাইজে হাবি বন চফা কৰি লাইকা মানুহখিনিক তাতে বহিবৰ কাৰণে ঠাইখিনি আমি যোগাৰ কৰি দিলোঁ তাৰ পাছত ডিচিয়ে নিৰ্দেশ মতে ডিগবৈ সংমণ্ডলৰ DFOয়ে এটা JCB লগাই এটা সীমা নিৰ্ধাৰণ কৰি দিলে যে এইখিনিৰ পৰা লাইকা মানুহখিনি এইফালে নাযায় আৰু চৰকাৰৰ প্ৰশাসনেও আমাৰ নামফাই অৰুণোদয় সোণোৱাল গাঁৱৰ কৃষিভূমিত কোনো ধৰণৰ উচ্ছেদ নকৰে বা হাত নিদিয়ে কিন্তু তাৰ পিছৰ পৰাই যেতিয়া ইলেকশ্যন হ'ল সৰ্বানন্দ সোণোৱালৰ CMৰ পদ গ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ গঠন হ'ল তাৰ পিছৰ পৰা আমাৰ প্ৰশাসনে ইমানভাৱে অত্যাচাৰ কৰিলে যে যেতিয়াই যায় খৰালি দিনত যায় গোটেই গাড়ী আমাৰ শাক পাচলি কাটি থৈ আহে ঘৰ দুৱাৰবোৰ এইবোৰ কাটি থৈ আহে যদি মানুহে তাত খেতি বাতি কৰি থাকে চৰকাৰে কয় যে আপোনালোকে ইয়াৰ পৰা যাওক নহ'লে আপোনালোকক গুলিয়াই দিম বুলি কয় আমাৰ মানুহে প্ৰশ্ন হ'লে কেলৈ আপোনাক গুলিয়াব তাৰপিছত আমাক য'ত যি কৰি থাকে সেইবোৰ কাটি ছিঙি থৈ কিনে গুচি আহে তাৰ পাছত এনেকৈ সময় গ'ল তাৰ পাছত ডিগবৈ সংমণ্ডলৰ DFOয়ে কয় কি আপোনালোকৰ ইয়াত ঘৰ নাই মানে এই বাৰ্তাটো আহিছে প্ৰধান বৰুৱা আৰু সৰ্বানন্দ সোণোৱালৰ পৰা তেখেতলোকক এনেকৈ কওক যে তাত ঘৰ নাই আৰু এইখিনি মাটি উচ্ছেদ কৰা হ'ব বা লাইকা মানুহখিনিক সংস্থাপন দিয়া হ'ব আৰে ঘৰ নাই তাৰপিছত আমাৰ এগৰাকী মহিলা এটা সন্তান আৰু এজন তেখেতৰ স্বামী কেৱল মাত্ৰ ঘৰ পাতি ছমাহ নাই হোৱা হাতীয়ে এনেভাৱে নৃশংসভাৱে সেই মাতৃগৰাকীক হত্যা কৰিলে যে তেখেতৰ মাথা ক'ৰবাত হাত ক'ৰবাত বুকুৰ স্তন ক'ৰবাত ভৰি ক'ৰবাত চুলি ক'ৰবাত এনে নৃশংসভাৱে হত্যা কৰিলে যেতিয়া আমি তাৰ প্ৰাপ্য বিচাৰি প্ৰশাসনৰ ওচৰত গ'লোঁ যে সেইখিনি এৰিয়া আমাৰ অঞ্চলত নপৰে বুলি তেখেতলোকে আমাক সকীয়নি দিলে যে আমি আমাৰ প্ৰাপ্য আমাৰ অসম চৰকাৰৰ পৰা দিবলৈ নোৱাৰোঁ আমাৰ প্ৰশ্ন যদিহে সেইখিনি অসম চৰকাৰৰ সীমাত নপৰে তেখেতলোকে উচ্ছেদ কৰিবলৈ ক'ৰ পৰা সাহস পালে 2005 কয়
যে 2006 কয় যে 2005 পৰা যিসকল জনগোষ্ঠী লোক জনজাতি লোক যিকোনো এৰিয়াত খেতি বাতি কৰি যদি খাই থাকে সেইখিনি মাটি সম্পূৰ্ণৰূপে তেওঁলোকৰ অধিকাৰ হয় কিন্তু তেখেতলোকে আমাৰ সেই আইনখন বঞ্চিত কৰি অসম চৰকাৰে আমাক উচ্ছেদ কৰিলে যোৱা 2016 জুনত 2023 বৰ্ষত তাৰ পাছত আমি যদি আমাৰ অধিকাৰৰ বিষয়ে কওঁ আমাৰ কৃষিৰ ভূমিৰ পৰা আমাক টানি আনি চুচৰাই গোটেই থানাই থানাই পলুৱাই লৈ ফুৰে আচৰিত কথা যে প্ৰথমতে মোক সেইদিনাখন আটক কৰিছিলে প্ৰথমতে ভৰালে লেখাপানী থানাত তাৰপাছত ভৰালে মাৰ্ঘেৰিটা থানাত তাৰপাছত ভৰালে ডিগবৈ থানাত মই আচৰিত আৰে মোক মানে কি কৰিবলৈ গৈ আছে এটা মানে মোৰ মনত ভয় ভাবো এটা আহিছিলে যে মানে পলুৱাই ফুৰিছে মানে কেলে আচৰিত এতিয়া মোৰ প্ৰশ্ন সৰ্বানন্দ সোণোৱাল আৰু প্ৰধান বৰুৱালৈ যে আপোনালোকৰ কথা মতে আমি ইমানখিনি ত্যাগ কৰিবলৈ বাধ্য হ'লো এতিয়া আমাৰ গাঁওখনক আপোনালোকে কিয় চকু দিয়া নাই আপোনালোকে কয় মিচিং মানুহক মাৰক লাইকাবাসীখিনিক তেখেতলোকে কয় যে তেখেতলোকক মাৰি কাটি তাৰ পৰা হেৰাই দিয়ক আৰে আমি মাৰি কাটি কেনেকৈ তেখেতলোকক খেদাম মিচিং জনগোষ্ঠী সোণোৱাল জনগোষ্ঠী অতীতৰ পৰা এটা ভাতৃত্ববোধ সম্বন্ধৰ লগত জড়িত হৈ আছে এটা এনাজৰি আছে যদি আমি মিচিং মানুহৰ লগত আজি সোণোৱাল কছাৰী যদি সংঘাত হয় তেতিয়াহ'লে ইতিহাসেও কিন্তু আমাক কেতিয়াও ক্ষমা নকৰে মই এটা কথা সুধিম যিহেতু আপোনালোকে সেই সহযোগ বিচাৰি যিহেতু সৰ্বানন্দ সোণোৱাল বা প্ৰধান বৰুৱা বা এইখিনি যে গৈছিল তেওঁলোকৰ উত্তৰ কি আছে এতিয়া তেখেতলোকে এটাই কয় যে মানে সংঘাত কেৱল সংঘাত বিচাৰে মিচিং মানুহ আৰু সোণোৱাল জনগোষ্ঠীৰ মাজত সংঘাত কৰিবলৈ মেইন মানুহজন হৈছে সৰ্বানন্দ সোণোৱাল আৰু প্ৰধান বৰুৱা দুয়োজনে মিলি এনেভাৱে আমাক মানে উচতনি যোগায় যে সংঘাত কৰক এইটো হয়তো ৰাজনৈতিক ষড়যন্ত্ৰও হ'ব পাৰে অন্যথা আমাৰ গাঁওখনলৈ এটা মানে কিবা এটা বেয়া প্ৰভাৱ পেলাবৰ কাৰণে এইটো মানে এটা সংকেত হ'ব পাৰে কিয়নো ইমান ধুনীয়াকৈ তেখেতলোকৰ ইমান অসমত ইমান মাটি অবৈধভাৱে বহুতো লোকে দখল কৰি আছে সেই মাটিটো হয়তো লাইকাবাসীক সংস্থাপন দিব পাৰিলেহেঁতেন কিন্তু কিয় আমাৰ সোণোৱাল জনগোষ্ঠী যি 1999 চনৰ পৰা সেই কৃষিভূমিত খেতি বাতি কৰি খাই আছিলে সেই মাটিতে যে তেখেতলোকক সংস্থাপন দি সোণোৱাল কছাৰী আমি মৰাণ জনগোষ্ঠী মেচ কছাৰী আৰু ৰাভা জনগোষ্ঠী যিখনে আমি 1999 চনৰ পৰা সেই গাঁওখনত সেই কৃষিভূমিত খেতি বাতি কৰি খাই আছোঁ সেই মাটিতে কেলে সংস্থাপন দি আমাৰ লগত সংঘাত কৰিব বিচাৰিছে এয়া কিন্তু এটা সৰ্বানন্দ সোণোৱাল আৰু প্ৰধান বৰুৱাক এটা ডাঙৰ প্ৰশ্ন গতিকে সকলো সোণোৱাল জনগোষ্ঠী আৰু সকলো মিচিং জনগোষ্ঠীয়ে এই কথাটো কিন্তু নিজকে প্ৰশ্ন কৰা উচিত আৰু মই বিচাৰোঁ এইবাৰ প্ৰধান বৰুৱা আৰু সৰ্বানন্দ সোণোৱালক সকলোৱে ভোটৰ দ্বাৰা এই প্ৰশ্নটোৰ উত্তৰ দিয়ে কেলে আমাৰ সোণোৱাল জনগোষ্ঠী আৰু মিচিং জনগোষ্ঠীৰ মাজত সংঘাত কৰিবলৈ তেওঁলোকে ষড়যন্ত্ৰ কৰিছে এয়া কিন্তু সকলোৱে তেওঁলোকক প্ৰশ্ন কৰা উচিত হয়তো এই সংবাদটো যদি আজি সমগ্ৰ অসমতে বাজে হয়তো মোক কাইলৈ পুলিচে আটক কৰিব পাৰে কিন্তু মই ভ্ৰূক্ষেপ নকৰোঁ অলপো মুঠতে আমাৰ এনাজৰিডাল সদায় এনেদৰে থাকি যাওক এয়াই মই কামনা কৰোঁ আৰু আমাৰ গাঁওখনে যাতে ন্যায় পায় তাৰ কাৰণে মই অসম চৰকাৰক হিমন্ত বিশ্ব শৰ্মা চৰকাৰক অনুৰোধ জনাইছোঁ এতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী বা আজি সৰ্বানন্দ সোণোৱালে পুনৰবাৰ আপোনালোকক ভোট বিচাৰি পুনৰবাৰ আহিব যে সোণোৱাল মানুহক ভোট দিব লাগে বুলি কিন্তু এটা চৰ্চা চলি আছে এই গোটেই কথাখিনি যিহেতু সোণোৱাল মানুহক সোণোৱালজনেই যে নাচালে বা প্ৰশাসনিক দিশৰ ফালৰ পৰা হ'লেও কোনো ধৰণৰ যে সহযোগিতাটো নাপালে এই গোটেই কথাখিনি যিহেতু সকলোৱে কৈছে যে সৰ্বানন্দ সোণোৱালক সোণোৱাল মানুহখিনিয়ে ভোট দিব বুলি এই ক্ষেত্ৰত যিহেতু আপোনালোকে ভুক্তভোগী তাৰ কাৰণে কি বাৰ্তা প্ৰেৰণ কৰিব সৰ্বানন্দ সোণোৱালক হয় আগৰ পৰা আমি কোন ক'ত আছে একো আমি চোৱা নাছিলোঁ না আমি দল চাইছিলোঁ নে আমি মানুহ চাইছিলোঁ কেৱল সৰ্বানন্দ সোণোৱালৰ মুখখন চাই আমি বিজেপিত ভোট প্ৰদান কৰিছিলোঁ যেতিয়াৰ পৰা সৰ্বানন্দ সোণোৱালে এজন আমাৰ নেতৃত্ব দিয়া লোক হ'ল তেতিয়াৰ পৰা আমি সৰ্বানন্দ সোণোৱালৰ মুখখন চাই সদায় বিজেপিত ভোট প্ৰদান কৰি আহি আছোঁ কিন্তু আজি আমাৰ প্ৰশ্ন যে আজি আমাৰ নিজকে প্ৰশ্ন কৰিবলগীয়া বাধ্যত পৰিছোঁ যে আজি আমি সৰ্বানন্দ সোণোৱালক ভোট প্ৰদান কৰি তেওঁৰ বাবে তেওঁৰ মানে জাতিটোৰ আমি আমাৰ নিজৰ কৃষিভূমিখিনি হেৰুৱাবলগীয়া হ'ল যিখিনি কৃষিভূমিত আমি আমাৰ গাঁৱৰ ৰাইজে খেতি বাতি কৰি নিজৰ পৰিয়াল পোহপাল দিয়ে আৰু আমাৰ ল'ৰা ছোৱালীসকলক শিক্ষা প্ৰদান কৰে গতিকে আমি আজি প্ৰশ্ন কৰিবলগীয়া আমি বাধ্যত পৰিছোঁ যে সৰ্বানন্দ সোণোৱালক আমি কেলৈ ভোট দিম কিয় ভোট দিম যদি আজি আমি সৰ্বানন্দ সোণোৱালক ভোট প্ৰদান কৰোঁ আজি মই যে সোণোৱাল জনগোষ্ঠী হিচাপে আটাইতকৈ এইটো মই ভুল কাম কৰিলোঁ বুলি কেনে মোৰ সিদ্ধান্ত আৰু এটা মই কথা স্পষ্টভাৱে ক'বলৈ বিচাৰিছোঁ যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সৰ্বানন্দ সোণোৱাল জয়ী হ'বই এইটো খাটাং কথা কাৰণ ওলাই আছে আমিও এই কিছুমান ফৰ্মুলা জানো যাৰ কাৰণে সৰ্বানন্দ সোণোৱাল জিকিব কিন্তু আমি তথাপিতো সৰ্বানন্দ সোণোৱালক কিন্তু ভোট প্ৰদান নকৰোঁ আমি গৌৰৱ কৰিম আমাৰ যদি যাক আমি ভোট প্ৰদান কৰিম তেওঁ যদি পৰাজয়ী হয় আমি গৌৰৱ কৰিম যে আমি সৰ্বানন্দ সোণোৱালক ভোট প্ৰদান নকৰিলোঁ আৰু আমি যাক ভোট প্ৰদান কৰিছিলোঁ তেওঁ হয়তো পৰাজয় হ'ব পাৰে কিন্তু আমি সৰ্বানন্দ সোণোৱালক ভোট প্ৰদান কৰা নাই এজ এ সোণোৱাল জনগোষ্ঠীৰ ব্যক্তি